মৰাণৰ নলা নৰ্দমা আৰু অলিগলিসমূহ নিৰ্মাণৰ বাবে নগৰ উন্নয়ন বিভাগৰ পৰা এক জৰীপৰ কাম আৰম্ভ। ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ নগৰৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দিশে আগবাঢ়িছে। উপযুক্ত নলা ব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণতে মৰাণৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সমস্যা দেখা দিয়ে। সেয়েহে মৰাণবাসীৰ সমস্যা উপলব্ধি কৰি কেবিনেট মন্ত্ৰী বিমল বৰা প্ৰয়াস আৰু তৎপৰতাত মৰাণৰ নলা নৰ্দমাৰ লগতে গলিসমূহ নিৰ্মাণৰ বাবে জৰীপ আৰম্ভ কৰিছে বিভাগে। উল্লেখ্য যে বৰ্ধিত জনসংখ্যা আৰু পৰিৱৰ্তিত পৰিৱেশৰ ফলত মৰাণ চহৰৰ বিভিন্ন স্থানত বাৰিষা কালত বৰষুণৰ পানী জমা হৈ প্ৰায় জনজীৱন বিপৰ্যস্ত কৰি তোলা পৰিলক্ষিত হৈছে। পৰৱৰ্তী দিনবোৰত এই ধৰণৰ সমস্যাৰ পৰা মৰাণ চহৰত বসবাস কৰা লোকসকলে যাতে পৰিত্ৰাণ পায় সুচল জীৱন যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত টিংখাং বিধানসভা সমষ্টি পৰ্যালোচনা বৈঠকত মৰাণৰ নলা নৰ্দমা আৰু অলিগলিসমূহ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল। তাৰে পৰিপ্ৰেক্ষিতত নগৰ উন্নয়ন বিভাগৰ পৰা এক জৰীপৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই পৰিকল্পিত প্ৰণালীয়ে মৰাণ নগৰৰ বাসিন্দাক সুচল জীৱন যাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিছে কেবিনেট মন্ত্ৰী বিমল বৰাই। মৰাণৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, এই বানপানীৰ সমস্যা যথেষ্ট মানবাসিক অসুবিধাত পেলায় আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে এক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে ইয়াত আমাৰ এই যি নলা নৰ্দমা, এই নলা নৰ্দমাসমূহ নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে নিৰ্দিষ্ট বিভাগে আহি মৰাণত ছাৰ্ভে কাম আৰম্ভ কৰিছে আৰু আমিও তেওঁলোকৰ লগত সহযোগিতা কৰি দিছোঁ যে তেওঁলোকে আজিৰ পৰা মৰাণ নগৰত ছাৰ্ভে কাম আৰম্ভ কৰি দিছে। মৰাণ নগৰ এৰিয়াৰ ভিতৰত এটা নিৰ্দিষ্ট এৰিয়া তেওঁলোকে ছাৰ্ভে কৰিছে আৰু কিমান ডোখৰ বা কিমান দূৰ কৰা হ'ব তেওঁলোকে আজি ছাৰ্ভে কৰাৰ পিছতে গম পোৱা যাব। তাৰমানে মেইন আমাৰ কাৱৈমাৰী জানটো তেওঁলোকে ছাৰ্ভে কৰিছে। তাত হয়তো কেনেধৰণে ইয়াৰ পৰা নি পেলাই তাত পানীখিনি ইয়াৰ পৰা নি পেলাব পৰা যাব সেই ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে।